Hello everyone, it's me Javed and আজি মই তোমালোকলৈ আগবঢ়াম তোমালোকৰ ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ যি প্ৰথমটি পাঠ আছে এ লেটাৰ টু গড বুলি সেই এ লেটাৰ টু গড পাঠটোৰ যিখিনি কুৱেশ্যন এনচাৰ গোটেইখিনি নহয় কিছু অলপ তোমালোকলৈ আগবঢ়াম তোমালোকে পূৰ্বে অনুৰোধ কৰোঁ তোমালোকক যে তোমালোকে যদি এতিয়ালৈকে এ লেটাৰ টু গড পাঠটো পঢ়া নাই পোনপ্ৰথমে তোমালোকে পাঠটো পঢ়ি লোৱা পাঠটো পঢ়িলেহে তোমালোকে যি তোমালোকৰ যিখিনি প্ৰশ্ন উত্তৰ বা কুৱেশ্যন এনচাৰ আছে সেইখিনি বুজিব পাৰিবা গতিকে পোনপ্ৰথমে তোমালোকে যিটো পাঠ আছে পাঠটো পঢ়ি লোৱা পাঠটো পঢ়ি ভালদৰে বুজি লোৱা তাৰপিছত আজিৰ এই কুৱেশ্যন এনচাৰখিনি তোমালোকে চাবা তেন্তে আহা আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আমি মূল যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনিলৈ আগবাঢ়িছোঁ প্ৰথম প্ৰশ্নটি দিয়া আছে হোৱাট ডিড লেঞ্চো হোপ ফৰ লেঞ্চোৱে কি আশা কৰিছিল এটোৰ এনসাৰটো হ'ব লেঞ্চো হোপড ফৰ এ গুড ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট লেঞ্চোৱে কি আশা কৰিছিল এটা ভাল বৰষুণৰ যিয়ে কি তেওঁ যিখিনি হাৰ্ভেষ্ট মানে যিখিনি ধৰা তেওঁৰ শস্য আছিলে অৰ্থাৎ যি তেওঁ ৰাইপ কৰ্ণৰ খেতি কৰিছিল যাতে সেইখিনি এটা ভাল খেতিলৈ ৰূপান্তৰিত হওক সেইবাবে তেওঁ কি এটা ভাল অৰ্থাৎ এটা বৰষুণৰ আশা কৰিছিল দ্বিতীয় প্ৰশ্ন why did লেঞ্চো say the raindrops were like new coins লেঞ্চোৱে কিহৰ কাৰণে যি বৰষুণৰ টোপাল আছিলে সেই বৰষুণৰ টোপালক নতুন মুদ্ৰা বুলি কৈছিলে এই পাঠটোত পাইছিলোঁ যে কি লেঞ্চোৱে যিবিলাক বৰষুণৰ টোপাল আছিলে তাক নতুন মুদ্ৰা বুলি কৈছিলে এতিয়া আমাক সুধিছে নতুন মুদ্ৰা বুলি কিয় কৈছে এনসাৰটো লেঞ্চো said the raindrops were like new coins because the raindrops help him to grow and harvest the crops which results in more prosperity hence he compares raindrops to new coins মানে কি লেঞ্চোৱে সেই বৰষুণৰ টোপালবোৰক কি বুলি কৈছে নতুন মুদ্ৰা কাৰণ ৰেইনড্ৰপছ অৰ্থাৎ বৰষুণৰ যি টোপাল সেয়াই লেঞ্চোৰ লগতে তেওঁৰ যিখন খেতি পথাৰ কৰ্ণৰ যি খেতি কৰা শস্য পথাৰ সেই খেতি পথাৰখনক এটা কি খেতি পথাৰখনৰ পৰা উৎপাদন বঢ়াবলৈ শস্যৰ উৎপাদন বঢ়াবলৈ হওক বা এই খেতি পথাৰখন ভাল হ'বলৈ তাৰ খেতি ভাল হ'বলৈ তেখেতৰ খেতি ভাল হ'বলৈ কি যোগায় মানে শক্তি যোগাব সেই বৰষুণ জাকে আৰু সেই বৰষুণ জাকক সেয়েহে লেঞ্চোৱে কি বুলি কৈছিলে নতুন মুদ্ৰা বুজি পাইছা কাৰণ কি বৰষুণ জাকে অৰ্থাৎ বৰষুণৰ টোপালবোৰে কি কৰিব লেঞ্চোৰ লগতে লেঞ্চৰ যি শস্য পথাৰ আছে সেক জীপাল আৰু এক শক্তি প্ৰদান কৰিব হেতু বুলি কৈছে নেক্সট প্ৰশ্ন হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চোছ ফিল্ড আমাক কৈছে যি বৰষুণ আহি আছিল সেয়া কিদৰে পৰিৱৰ্তন হ'ল হোৱাট হেপেন টু লেঞ্চোছ ফিল্ড লেঞ্চোৰ ফিল্ডত কি হ'ল ইয়াৰ প্ৰভাৱ হেতু সুধিছে প্ৰথমতে ক'লো আফটাৰ এ সাডেন গাষ্ট অফ উইণ্ড হেড বিগান টু ব্লো and huge hailstones began to fall along with the rain. Thus the rain changed. প্ৰথমতে আমি জানো যে কি দেখিছিলে লেঞ্চোৱে যে এজাক মানে বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিছিলে কিন্তু কি এজাক ডাঙৰ মানে এজাক প্ৰবল বতাহ বলিলে আৰু তাৰপিছত কি হ'ল বৰষুণৰ টোপালৰ লগতে কি পৰিবলৈ ধৰিলে শিল পৰিবলৈ ধৰিলে এইদৰে কি হ'ল যি জাক বৰষুণ পৰি আছিল সেই বৰষুণ জাক অলপ পৰিৱৰ্তন হ'ল অৰ্থাৎ সাধাৰণ বৰষুণতকৈ কি হ'লে পৰিণত হ'ল শিল বৰষুণলৈ হোৱাট হেপেন টু লেঞ্চোছ ফিল্ড লেঞ্চৰ ফিল্ডত ইয়াৰ অপকাৰ কি হ'ল বা কি প্ৰভাৱ পৰিলে দ্য হিল ষ্টোনছ ডেষ্ট্ৰইড লেঞ্চোছ ফিল্ড দ্য কৰ্ণ ৱাজ টোটেলি ডেষ্ট্ৰইড যি যাক হিল ষ্টোন অৰ্থাৎ শিল বৰষুণ হৈছিলে সেই শিল বৰষুণে গোটেই শস্য পথাৰখন অৰ্থাৎ খেতি পথাৰখিনি কি কৰিলে নষ্ট কৰি পেলালে আৰু তাৰ লেঞ্চৰ যিখিনি কৰ্ণৰ খেতি আছিলে কৰ্ণ নামৰ যিটো শস্যৰ খেতি সেই গোটেইখিনি কি কৰিলে নষ্ট কৰিলে গতিকে 3 নম্বৰ প্ৰশ্নটোৰ এনসাৰটো এইটোৱে 4 নম্বৰটো চাইছোঁ হোৱাট ৱেৰ লেঞ্চোছ ফিলিং ৱেন দ্য হেইল ষ্টপ লেঞ্চৰ মনত কেনেকুৱা অনুভৱ হৈছিলে যেতিয়া সেই শিল বৰষুণজাক শেষ হৈ গৈছিলে এনসাৰটো ৱেন দ্য হেইল ষ্টপড লেঞ্চোছ soul was filled with sadness যেতিয়া শিল বৰষুণজাক শেষ হৈছিলে লেঞ্চৰ আত্মাটো অৰ্থাৎ মনটোৰ কথা কৈছে sadness filled with sadness মানে দুখেৰে ভৰি পৰিলে
হি লুকড এৰাউণ্ড এট হিজ ফিল্ড তেওঁ নিজৰ ফিল্ডখনৰ অৰ্থাৎ শস্য পথাৰখনৰ চাৰিওফালে চালে এণ্ড ছেইড আৰু ক'লে যে দে উড হেভ ন' কৰ্ণ এইবাৰ তেওঁ কোনো ধৰণৰ শস্য নাপাব এণ্ড দে উড গ' হাংৰি আৰু এইবাৰ তেওঁলোকে অনাহাৰে কটাব লাগিব হি ৱাজ ফুল অফ চৰো আৰু তেওঁ বহুত মনটো দুখেৰে ভৰি পৰিল সেইবুলি আমাক 4 নম্বৰ প্ৰশ্নটোৰ এনচাৰটো লিখিলোঁ 5 নম্বৰ প্ৰশ্ন হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন লেন্সোৱে কিহৰ ওপৰত আৰু কি বিশ্বাস কৰিছিল বুলি কৈছে হোৱাট ডি হি ডু আৰু লেন্সোৱে কি কৰিছিলে এনচাৰটো হ'ব লেন্সো হেড ফেইথ ইন গড লেন্সোৱে ভগৱানক বিশ্বাস কৰিছিল ভগৱান বা আল্লাহক বিশ্বাস কৰিছিল দেই হোৱাট ডি হি ডু তেওঁ কি কৰিছিলে লেন্সোৱে কি কৰিছিলে লেন্সো ৰট এ লেটাৰ টু গড এক্সপ্ৰেছিং হিজ নীড ফৰ 100 pesos so that he could sow his field again and live until the crops grew again লেন্সোৱে কি এখন চিঠি লিখিছিল ভগৱানলৈ কি বিচাৰি এইটো প্ৰকাশ কৰি যে তেওঁ 100 পেছ'ছৰ প্ৰয়োজন বুজি পাইছানে 100 পেছ'ছৰ প্ৰয়োজন যাৰ দ্বাৰা তেওঁ কি কৰিব পাৰে তেওঁৰ যিখন ফিল্ড আছে পুনৰ চহাই লৈ পেলাই খেতি কৰিব পাৰে আৰু খেতিখিনি ডাঙৰ নোহোৱালৈকে অৰ্থাৎ খেতিৰ পৰা শস্য নোলোৱালৈকে যাতে তেওঁ চলিব পাৰে এই বুলি তেওঁ 100 টকা বিচাৰি 100 টকা নহয় 100 পেছ'ছ 100 পেছ'ছ বিচাৰি ভগৱানলৈ এখন চিঠি লিখিলে নেক্সট হু ৰিড দ্য লেটাৰ লেন্সোৱে যোনখন চিঠি লিখিলে সেই চিঠিখন কোনে পঢ়িলে বুলি সুধিছে প্ৰশ্নটো এতিয়া আমি জানো আমি পাঠটো পঢ়োঁতে গম পাইছোঁ নহয় জানো দ্য পোষ্টমাষ্টাৰ ৰিড দ্য লেটাৰ যে যোনজন পোষ্টমাষ্টাৰ আছিলে পোষ্ট অফিচৰ তেখেতে সেই কিতাপখন সেই যোনখন লেটাৰ বা চিঠি আছিলে সেই চিঠিখন পঢ়িলে নেক্সট প্ৰশ্ন হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন অৰ্থাৎ যেতিয়া পোষ্টমাষ্টাৰজনে সেই চিঠিখন পঢ়িলে ন পঢ়ি পেলাই তেওঁ কি কৰিলে সেইটো সুধিছে In order to keep the writer's faith in God alive, the postmaster decided to help Lenso. মানে তেওঁ কি কৰিলে এইটো সিদ্ধান্ত ল'লে যে যোনগৰাকী ব্যক্তিয়ে এই ভগৱানৰ ওপৰত বিশ্বাস কৰি চিঠিখন লিখিছে তেওঁৰ বিশ্বাস অটুট ৰাখিবৰ বাবে পোষ্টমাষ্টাৰে সিদ্ধান্ত ল'লে যে তেওঁ লেন্সক সহায় কৰিব He started collecting money from his employees and his friends as an act of charity. মানৱতাৰ খাতিৰত তেওঁ কি কৰিলে নিজৰ এমপ্লয়ি ফালৰ পৰা আৰু তেওঁ যিখিনি ফ্ৰেণ্ডছ আছিলে অৰ্থাৎ বন্ধুবৰ্গ আছিলে তাৰ পৰা আৰু নিজৰ পৰাই কি কিছুমান টকা পইচা দি পেলাই লেন্সক সহায় কৰিব খুজিলে বাট হি কুড মেনেজ কালেক্ট অনলি 70 pesos এতিয়া আমি পাইছিলোঁ যে কি লেন্সোৱে কিমান টকা বিচাৰিছিলে 100 pesos কিন্তু তেওঁ অৰ্থাৎ পোষ্টমাষ্টাৰগৰাকীয়ে বহুত কষ্টৰে নিজৰ এমপ্লয়ি অৰ্থাৎ যিখিনি পোষ্ট অফিচৰ কৰ্মচাৰী আছিল তেওঁলোকৰ পৰা নিজৰ পৰাও আৰু নিজৰ বন্ধুবৰ্গৰ পৰাও মাত্ৰ 70 পেছো 17 পেছোহে লাভ কৰি পেলাই গোটাবলৈ সক্ষম হ'ল লেন্সৰ বাবে সেইখিনি কাম কৰিছিলে নেক্সট was Lenso surprised to find a letter for him with money in it লেন্সোৱে ছাৰপ্ৰাইজ হৈছিল নেকি মানে লেন্সোৱে আচৰিত অনুভৱ কৰিছিল নেকি যিখন তেওঁৰ বাবে লেন্সৰ বাবে যিখন চিঠি আহিলে টকাৰ সহিতে যিখন চিঠি আহিছিল লেন্সৰ ওচৰলৈ সেইখন দেখি লেন্সো আচৰিত হৈছিল নেকি এইটো বুলি আমাক সুধিছে এনচাৰটো হ'ব নো লেন্সো ৱাজ নট এট অল ছাৰপ্ৰাইজ টু সি দ্য লেটাৰ ফ্ৰম দ্য গড উইথ মানি ইনচাইড ইট আমাক কৈছে যে নহয় লেন্সো আচৰিত হোৱা নাছিলে তেওঁৰ বাবে সেই টকাৰ সৈতে যিখন চিঠি আহিছিল সেইখন দেখি আচৰিত হোৱা নাছিলে হিজ কনফিডেন্স এণ্ড ফেইথ ইন গড কাৰণ কি তেওঁ ভগৱানলৈ যোনখন চিঠি লিখিছিলে সেইখনত তেওঁৰ গভীৰ বিশ্বাস আছে ভগৱানৰ প্ৰতি যে ভগৱানে তেওঁক নিশ্চয় টকা দিবই এখন চিঠিৰ যোগেদি হওক বা যিকোনো প্ৰকাৰে তেওঁক টকা দিবই 100 pesos দিবই সেইটো বুলি তেওঁৰ ভগৱানৰ ওপৰত গভীৰ বিশ্বাস আছিলে সেইকাৰণে এখন চিঠিৰ সৈতে যেতিয়া কেইটামান টকা আহিলে সেই পৰিস্থিতিটোত তেখেতে কি আচৰিত হোৱা নাছিলে সেইটোৱে বুজি পালা হোৱাট মেড হিম এংগ্ৰি হি বিকেম এংগ্ৰি when he counted the money আমাক প্ৰশ্নটো সুধিলে যে হোৱাট মেড হিম এংগ্ৰি ইয়াত হিম বুলি লেন্সৰ কথা কৈছে মানে প্ৰশ্নটো হ'ল লেন্সৰ কিহৰ কাৰণে কি কাৰণত লেন্সো মানে এংগ্ৰি খং উঠিছিল লেন্সৰ হি বিকেম এংগ্ৰি when he counted the money লেন্সৰ খং উঠিছিল যেতিয়া তেওঁ কি কৰিছিলে সেই যিখিনি চিঠিখনত তেওঁৰ কাৰণে পইচা আহিছিলে সেই পইচাখিনি গণি আছিল তেতিয়া তেওঁৰ খং উঠিছিল একচুৱেলি
Lenso was demanded 100 pesos, but only 17 pesos reached him. He thought that God could not deny him what he had demanded. লেন্সৰ খং উঠিছিল কাৰণ তেওঁ কি ভগৱানক 100 পেছ'ছ বিচাৰি এখন চিঠি লিখিছিলে আৰু তেওঁ চিঠিখন ঘূৰাই পালে কিমান 17 পেছ'। গতিকে তেওঁ খং উঠিছিল যে মই দেখোন 17 পেছ'ছহে পালোঁ, মই 100 পেছ'ছ বিচাৰিছিলোঁ। আৰু তেওঁৰ ভগৱানৰ ওপৰত গভীৰ বিশ্বাস আছে যে ভগৱানে কেতিয়াও তেওঁৰ সৈতে অন্যায় নকৰে। যদি তেওঁ 100 পেছ'ছ বিচাৰে 100 পেছ'ছহে দিব, 17 পেছ'ছ নিদিয়ে। আৰু আমি কিতাপত পঢ়োঁতে গম পাইছোঁ যে কি তেওঁ ভাবিছিল যে পোষ্ট অফিচৰ যিকেইজন কৰ্মচাৰী আছিলে তেওঁলোকে হয়তো এই যিখিনি বাকী 30 পেছ'ছ থাকি গ'ল 30 পেছ'ছটো মানে আত্মসাৎ কৰিছে বুলি ভাবিছিল। গতিকে এইখিনিয়ে যে 100 পেছ'ছ বিচাৰি যেতিয়া টকাখিনি ঘূৰাই পাওঁতে চিঠি সৈতে যেতিয়া 17 পেছ'ছ পালে, সেইটো দেখি পেলাই লেন্সৰ কি উঠিছিল মানে খং উঠিছিল। গতিকে এই প্ৰথম যি 7টা প্ৰশ্ন আছিলে, 7টা নে 9টা প্ৰশ্ন আছিলে, সেইকেইটা তোমালোকলৈ আগবঢ়ালোঁ। পৰৱৰ্তী যিখিনি প্ৰশ্ন মই বেলেগ এটা ভিডিঅ'ৰ যোগেদি তোমালোকলৈ আগবঢ়াম। ভিডিঅ'টি যদি উপকাৰী বুলি ভাবিলা ভিডিঅ'টি লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ সৈতেও এই ভিডিঅ'টি শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। গতিকে এয়াই আছিল আজিৰ এই ভিডিঅ'টো। ধন্যবাদ।